Good morning everyone. আজি 23 ডিসেম্বৰৰ অসমীয়া প্ৰতিদিনখনলৈ মই হেডলাইনখিনি পঢ়িবলৈ আগবাঢ়িছোঁ। প্ৰধানমন্ত্ৰী মোদীক কুৱেইটৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান দ্য অৰ্ডাৰ অৱ মুবাৰক আল কাবিৰ। মোদীয়ে লাভ কৰা আন্তঃৰাষ্ট্ৰীয় সন্মানৰ সংখ্যা হ'লগৈ 20। লখিমপুৰত বিকাশৰ 12 দিনৰ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কয় যে 27 লাখৰ পৰা 40 লাখলৈ বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ হিতাধিকাৰী। ৰেচন কাৰ্ড থাকিলে অৰুণোদয় আঁচনি, কলেজত নামভৰ্তিত নালাগিব গাঁওবুঢ়া মৌজাদাৰৰ প্ৰমাণপত্ৰ। খাৰখাতি ফটাহুটি ঘাটৰ পকী দলং উদ্বোধন, ভাৰ্চুৱেলি উদ্বোধন লখিমপুৰ চৰকাৰী আইন কলেজ। ৰাজ্যত স্তব্ধ জলজীৱন আঁচনিৰ কাম, নিৰ্বিকাৰ মন্ত্ৰী জয়ন্ত মল্ল। 1200 কোটি টকা অনাদায়, ঠিকাদাৰৰ হাহাকাৰ। বিব্ৰত মুখ্যমন্ত্ৰীৰ আন্দোলনৰ নতুন আখ্যা। প্ৰতিদিনৰ হেডলাইন ভুল হৈছে, বিজেপিয়ে আন্দোলন নহয় সমদলহে কৰিছিল। ভূপেন বৰাৰ প্ৰতিক্ৰিয়া, মুখ্যমন্ত্ৰীৰ স্মৃতি লোপ পাইছে। 2015 চনত তেওঁ বিজেপি হৈ 3টা বেৰিকেড ভাঙি জনতা ভৱনৰ লাষ্ট গেটত প্ৰৱেশৰ ভিডিঅ' লাগিলে দিব পাৰোঁ। বুমেৰাং হোৱাৰ পথত কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীৰ প্ৰতিশ্ৰুতি। মৰণ ফান্দত পৰিণত হোৱা 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ 50% কাম অসম্পূৰ্ণ। 4 লেন নিৰ্মাণৰ নামত বিজেপিৰ 10 বছৰীয়া ভেলকিবাজিত অতিষ্ঠ উজনিবাসী, জমৰ যাতনা ভোগা ৰাইজৰ হাহাকাৰ। 3 নম্বৰ পৃষ্ঠাত আছে টংলাত হত্যাকাৰী নিৰজক লৈ ক্ৰাইম চিন ৰিক্ৰিয়েশ্যন আৰক্ষীৰ। শোকাৰ্ত পিতৃ-মাতৃক সান্তনা দিয়াৰ ভাষা বিচাৰি পোৱা নাই ৰাইজে। হত্যাৰ বলি হোৱা দুৰ্ভাতৃৰ স্কুলৰ বেগ উদ্ধাৰ। গৌৰৱ কৌশিকৰ নৃশংস হত্যাৰ প্ৰতিবাদ। কেন্দ্ৰীয় জাতীয় বিদ্যালয়ত মৌন প্ৰাৰ্থনা, আজি দল সংগঠনে উলিয়াব মৌন সমদল। গুৱাহাটীত লখিমপুৰ যুৱকৰ ৰহস্যজনক হত্যাৰ ঘটনা। মৰম ময়ূৰ দত্তৰ 2 বন্ধুসহ 3জনক গ্ৰেপ্তাৰ ভঙাগড় আৰক্ষীৰ। অভিযুক্ত অসীম দত্ত, মাধুৰ্য গগৈ, প্ৰদীপ বৰ্মনক মাৰাথান জেৰা। 5 নম্বৰ পৃষ্ঠাত আছে বিজেপি চৰকাৰ মুদ্ৰাপাট, ধনীৰে উত্তাল ডবকা। বিশাল জনসমাৱেশ সম্বোধন কৰি অখিল গগৈ কয় যে 26ত বিৰোধী ঐক্যবদ্ধ হৈ মামা চাচাক বিসৰ্জন দিব লাগিব। অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ দাম হ্ৰাস কৰাৰ কথা নকয় বিজেপি চৰকাৰে, হিন্দু মুছলমানৰ ৰাজনীতি কৰে। গুৱাহাটীৰ বাতৰিত আছে বসুন্ধৰা 3.0 আঁচনিত চুনচালি গ্ৰান্টৰ বাসিন্দাই লাভ কৰিব পট্টা, অতুল বৰাই কয়। নুনমাটিত পূব গুৱাহাটী ভূমি সংস্কাৰ সমিতিৰ জনসভাত দিছপুৰৰ বিধায়কৰ আশ্বাস। 10 মাহে জ্বলিছে বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ড। দ্বীপৰ বিলৰ সমীপৱৰ্তী অঞ্চলত জুই ধোঁৱাই সৃষ্টি কৰিছে ভয়াৱহ প্ৰদূষণ, অতিষ্ঠ বাসিন্দা। ব্যৱসায় বাণিজ্য পেজটোত আছে দাবীদাৰ নোহোৱাকৈ জমা আছে 880 কোটি টকা। ভাৰতীয় জীৱন বীমা নিগমৰ 2023-24 বিত্তীয় বৰ্ষৰ তথ্য। এয়া আছিল আজি অসমীয়া প্ৰতিদিনখনৰ মূল হেডলাইনখিনি। আপোনালোকে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ আজিৰ দিনটো শুভ হওক। নমস্কাৰ।